যিকোনো ওখ মন্দিৰ অট্টালিকা সমূহৰ যদি বহুত বেছি ৰ'দ দিয়ে ছাঁটো মাটিত পৰা দেখা যায় কিন্তু জগন্নাথ মন্দিৰৰ ছাই নাই যিমান বেছি ৰ'দ দিওক কিন্তু জগন্নাথ মন্দিৰৰ ছাঁটো কেতিয়াও কোনেও দেখাই নাপায় জগন্নাথ মন্দিৰৰ ওপৰেৰে কেতিয়াও চৰাই উৰা দেখা পোৱা নাযায় হয়তো চৰাই কাষেদি যাব বা দূৰে দূৰে যাব কিন্তু মন্দিৰৰ ওপৰেদি কোনো ধৰণৰ চৰাই উৰা নাযায় সাধাৰণতে আপোনালোকে দেখিছে চাগে মন্দিৰৰ ওপৰত কিছুমান চৰাই পৰিও থাকে কিন্তু জগন্নাথ মন্দিৰৰ ওপৰত কোনো ধৰণৰ চৰাই নুৰে বা চৰাই নপৰে সেই কাৰণে হয়তো প্লেনসমূহ বন্ধ কৰি থৈছে আসলতে তাৰ ওপৰত এটা এনেকুৱা ধৰণৰ শক্তি আছে বুলি কোৱা হয় সেই শক্তিয়ে কিছুমান বাধা দিয়ে আৰু সেই শক্তি আৰু আকৰ্ষণৰ বাবে মন্দিৰৰ ওপৰেদি উৰি যাবলৈ অসুবিধা হয় আৰু আপোনালোকে হয়তো দেখিছে যে জগন্নাথ মন্দিৰৰ ওপৰত এখন পতাকা আছে আৰু সেই পতাকাখন সদায় বায়ুৰ বিপৰীত দিশত বলে কি কাৰণে এই কথাটো হয় কোনো বুজি পোৱা নাই বৈজ্ঞানিকেও এই কথা প্ৰমাণ কৰিব পৰা নাই আসলতে যিফালে বতাহ বলে সেইফালে পতাকাসমূহ আমি বলি থকা বা লৰি থকা দেখো বা উৰা দেখো কিন্তু জগন্নাথ মন্দিৰৰ পতাকাখন সদায় বায়ুৰ বিপৰীত দিশত বলি থকা দেখা যায় আৰু সেই পতাকাখন সদায় সলনি কৰা হয় যদি এদিনো কিবা কাৰণত সলনি কৰা নহয় তেতিয়াহলে 18 বছৰৰ কাৰণে মন্দিৰ বন্ধ হৈ যাব বুলি কোৱা হয় আৰু জগন্নাথ মন্দিৰত যি তিনিটা মূৰ্তি আছে সেয়া জগন্নাথ আৰু তেওঁৰ ভাই বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰা আৰু সেই মূৰ্তিসমূহ 12 বছৰৰ মূৰে মূৰে সলনি কৰা হয় আৰু সেই সলনি কৰাৰ সময়ত সেই মূৰ্তিটোৰ ভিতৰৰ পৰা এটা পদাৰ্থ উলিয়াই নতুন মূৰ্তিটোৰ ভিতৰত স্থাপন কৰা হয় আৰু তেতিয়া সেই নতুন মূৰ্তিটোৱে জীৱন্ত ৰূপ পায় আৰু সেই পদাৰ্থটোক বহুতে শ্ৰীকৃষ্ণৰ হাৰ্ট বুলি কয় কিয়নো যেতিয়া শ্ৰীকৃষ্ণই যেতিয়া শৰীৰ ত্যাগ কৰিছিল তেতিয়া সকলো অংগ জ্বলি গৈছিল কিন্তু হাৰ্টটো জ্বলা নাছিল সেই হাৰ্টটো জগন্নাথ মন্দিৰত আছে বুলি বিশ্বাস কৰা হয় আৰু যিটো সময়ত সেই হাৰ্টটো পুৰণা মূৰ্তিটোৰ পৰা উলিয়াই নতুন মূৰ্তিটোৰ ভিতৰত স্থাপন কৰা হয় গোটেই পুৰী চহৰখনৰ কাৰেণ্ট কাটি দিয়া হয় আৰু সেই যিজন পুৰোহিতে সেই কামটো কৰে সেই পুৰোহিতজনৰ চকুত কাপোৰ বান্ধি দিয়া হয় আৰু হাতত গ্লাভছ পিন্ধোৱা হয় যাতে হাতৰে ভালকে মোহাৰি চাব নোৱাৰে তথাপিও পুৰোহিতসকলে কয় যে আমি এটা এনেকুৱা বস্তু লৈ যাওঁ যিটো বস্তুৰ বহুত বেছি পাৱাৰ আছে শক্তি আছে আৰু সেইটোৰ আকৃতি আমি অনুমান কৰোঁ যে এটা শহাপহুৰ দৰে তাৰ আকৃতি সেইদৰে পুৰোহিতসকলে কয় আৰু এটা জগন্নাথ মন্দিৰৰ চমৎকাৰী বস্তু হৈছে জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদ মন্দিৰৰ ভোগ সেয়া সদায় হাজাৰ হাজাৰ ৰাইজক দিয়ে আৰু সেইবোৰ 7টা মাটিৰ বাচনত বনোৱা হয় আৰু সেই মাটিৰ বাচনসমূহ জুইৰ ওপৰত এটাৰ ওপৰত এটাকৈ ৰখা হয় ওপৰলৈকে সাধাৰণতে আমাৰ জুইৰ ওপৰত যিটো পাত্ৰ থাকিব সেই পাত্ৰৰ খাদ্য সকলোতকৈ আগতে সিজিব কিন্তু জগন্নাথ মন্দিৰৰ যি পাত্ৰসমূহ ৰখা হয় সেইটো সকলোতকৈ ওপৰৰ পাত্ৰৰহে খাদ্য সোনকালে সিজে আৰু এই ভোগ সদায় 20,000 মানুহৰ কাৰণে বনোৱা হয় কিন্তু যদি লাখ লাখ মানুহ হয় তথাপিও ভোগ নকমে আৰু কেতিয়াও বেছিও নহয় যিমান কম বেছি মানুহ হওক কেতিয়াও সেয়া নষ্টও নহয় বা নাটনিও নহয় আৰু এটা আচৰিত হ'ব লগা কথা এইটো যে জগন্নাথ মন্দিৰৰ ওপৰত যিটো আপোনালোকে এই চক্ৰটো দেখিছে এই চক্ৰটো ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ বুলি কোৱা হয় কিন্তু এই চক্ৰটো আপোনালোকে মন্দিৰৰ যিফালৰ পৰাই চাওক যিটো দিশৰ পৰাই চাওক সদায় আপোনাৰ সন্মুখৰ ফালে থকা নিচিনা লাগে আৰু কোৱা হয় জগন্নাথ মন্দিৰ সাগৰৰ পাৰতে অৱস্থিত কিন্তু আপুনি যদি মন্দিৰৰ সীমাত ভৰি দি সোমাই যায় তেতিয়াহলে আপুনি কোনো ধৰণৰ সাগৰৰ শব্দ বা ঢৌৰ শব্দ আপুনি শুনা নাপায় কিন্তু আপুনি মন্দিৰৰ সীমাৰ পৰা যেতিয়া বাহিৰলৈ ওলাই যাব তেতিয়া আপোনালোকৰ শব্দ কাণত ভাহি উঠিব ভাৰতৰ 4খন ধামৰ ভিতৰত জগন্নাথ ধাম হৈছে অন্যতম আৰু এই জগন্নাথ ধামৰ প্ৰতি যদি আপোনাৰ প্ৰেম শ্ৰদ্ধা আৰু বিশ্বাস আছে তেতিয়াহলে আমাৰ এই ভিডিঅটো শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ